আৰু আজি ঐতিহাসিক কাপলা বিলত আমি উপস্থিত আছোঁ আৰু কাপলা বিলৰ যি মনোমোহা পৰিৱেশ এই পৰিৱেশে সঁচাকৈ আমাক আপ্লুত কৰিছে। বিভিন্ন প্ৰজাতিৰ চৰাই, ৰেড ডাক হাঁহ বুলি এটা প্ৰজাতিৰ হাঁহ ইয়াত আছে আৰু লগতে ইটালী লণ্ডনৰ পৰা বিভিন্ন চৰাই অহা বুলি আমাক যিবিলাক পক্ষী বিশেষজ্ঞ তেখেতসকলে আমাক অৱগত কৰিছে। গতিকে এই কাপলা বিলৰ যিটো আমাৰ ঐতিহ্য, এই ঐতিহ্যটো আছিল আচলতে মহাপুৰুষ দুজনাৰ সৃষ্টিত এই কাপলা বিল সৃষ্টিৰ নাম হৈছিল। গতিকে ইয়াত কিন্তু এতিয়া দেখা গৈছে যে কাপলা বিলত 350 বিঘা মাটি বৰ্তমান বেদখল হৈ আছে। গতিকে এই কাপলা বিলখন কেনেকৈ উদ্ধাৰ কৰিব পাৰি, বৰ্তমান যি আমাৰ অসম চৰকাৰে যিটো ব্যৱস্থা কৰিছে যে উচ্ছেদ কৰিব লাগে, আমি বিচাৰোঁ প্ৰথম কাপলা বিল উচ্ছেদ কৰক। কাৰণটো হৈছে যে কাপলা বিল এই অঞ্চলৰ হৈছে থলুৱা মাছৰ এটা মানে হাব বুলি কোৱা হয়, য'ত অৰ্থনীতি এটা কথা জড়িত হৈ আছে। গতিকে কাপলা বিলক উচ্ছেদ কৰিব লাগিব আৰু কাপলা বিল সংৰক্ষণ কৰিবলৈ এইকাৰণে লাগিব যে কাপলা বিলখনত থলুৱা মাছৰ যি এটা উৎপাদন আছে এটা সময়ত, আমি এতিয়া আপুনি গৰৈ, কাৱৈ, খলিহনা, পুঠি এইবিলাক নেদেখা হ'লোঁ। এতিয়া আপোনাৰ আৰ্টিফিচিয়েলি যিবিলাক আমাৰ মাগুৰ মাছ, শিঙি মাছ, কাৱৈ মাছ পুহি বজাৰত মেলি দিছে, সেই মাছৰ পৰিৱৰ্তে কাপলা বিলত এতিয়াও থলুৱা মাছৰ অভাৱ হোৱা নাই, কিন্তু ইয়াৰ সংৰক্ষণৰ আমাৰ অভাৱ হৈছে। গতিকে আমি বিভিন্ন সময়ত আমি চৰকাৰক দাবী জনাই আহিছিলোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাওঁ। বহু সময়ত আমি তেখেতক অনুৰোধ জনাইছিলোঁ, বিমল বৰা ডাঙৰক আমি আহ্বান জনাইছিলোঁ যে কাপলা বিলক পৰ্যটনৰ ক্ষেত্ৰ হৈছে ঘোষণা কৰক। লগত পানাগড়টো জড়িত হৈছে। কাপলা বিলত যি থলুৱা মাছ, এই থলুৱা মাছে অসমৰ অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। গতিকে সেই হেতুকে আমি আশা কৰিম যে কাপলা বিলত যিটো বিভিন্ন চৰাই, আজি যদি হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হয় বা কোনোবা এজন কেন্দ্ৰীয় মন্ত্ৰী, কেবিনেট মন্ত্ৰী ইয়াত আহি উপস্থিত হয়, দেখিব চৰাইৰ জাকে আপোনাক মনোমোহা কৰিব। আপুনি যদি এক মিনিট সময় চকুৰ দুটা মুদি ইয়াত থিয় হয়, আপুনি কিমানটা চৰাইৰ মাত শুনিব তাৰ কোনো মানে ঠিকনা নাই। গতিকে কাপলা বিলত আহক আৰু কাপলা বিলত এতিয়া মানে যিটো আমাৰ বনভোজস্থলী ৰূপান্তৰ হৈছে, সেই বনভোজস্থলীলৈ আহি সকলোৱে বনভোজ খাওক। আৰু দ্বিতীয় কথা হৈছে যে কাপলা বিলত আমি আৰু কাপলা বিল উন্নয়ন যিখিনি ব্যৱস্থা কৰি আছে তেখেতক আহ্বান জনাম যে অকণমান চাফ চিকুণ কৰিব লাগে। তাৰ দায়িত্ব কিন্তু অকল আমাৰ নহয়, আমি বিভিন্ন সময়ত চৰকাৰে দাবী জনাই আহিছোঁ, চৰকাৰে ইয়াত ব্যৱস্থা গ্ৰহণ কৰক আৰু কাপলা বিল আমাক লাগিব। কাৰণ অবৈধ বিদেশী আহি অবৈধ ইয়াত এটা মথাউৰি আছে, এই মথাউৰিত আহি অবৈধ বিদেশী 350 বিঘা মাটি ইয়াত বেদখল কৰি আছে। সেই কথা সহ্য কৰা নহ'ব আৰু আমি অতি শীঘ্ৰে বিভিন্ন কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিম। গতিকে আমি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পৰ্যটন দিশটোত আমি আহ্বান জনাইছোঁ, আপোনালোকে অতি শীঘ্ৰে কাপলা বিল সংৰক্ষণ কৰক। ইয়াক খনন কাৰ্য কৰিব লগা হৈছে, কাৰণ কাপলা বিলখন এতিয়া মানে পিটনি টাইপ ক'ৰবাত জেগাত হৈছে, কিন্তু এতিয়া যিমান অসমত বিল আছে চব বিলৰে পানী শুকাব পাৰে, কিন্তু কাপলা বিলৰ পানী নুশুকায়। গতিকে কাপলা বিলক অতি শীঘ্ৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি পৰ্যটনস্থলী ঘোষণা কৰক বুলি আমি আহ্বান জনাইছোঁ। ধন্যবাদ।